এটা অত্যন্ত ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীয়ে সন্দেহ কৰিছিলে জুবিন গাৰ্গৰ হত্যাৰ আঁৰত শ্যাম কানু আৰু সিদ্ধাৰ্থ বুলি আৰু অৱশেষত দুয়োটাৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হৈছে আৰু এছআইটিৰ মাৰাথন জেৰাত সিদ্ধাৰ্থই মুখ খুলিছে বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰু এতিয়া এই হত্যাৰ গোচৰৰ আধাৰতে চলিব পৰৱৰ্তী তদন্ত মাৰাথন জেৰা আৰু যদি এই ধাৰাত দোষী সাব্যস্ত হয় তেন্তে মৃত্যুদণ্ড অথবা জৰিমনা সহ আজীৱন কাৰাদণ্ড পৰ্যন্ত হ'ব পাৰে যিটো সমগ্ৰ অসমৰ ৰাইজৰ দাবী আছিল BNS 103 ধাৰাৰ অধীনত দুয়োটাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু দুয়োটাৰ বিৰুদ্ধে BNS 103 ধাৰাৰ অধীনতেই গোচৰ চলিব পৰৱৰ্তী তদন্ত প্ৰক্ৰিয়া চলি যাব 18/25 গোচৰটোত 103 ধাৰাটো সন্নিবিষ্ট হৈছে আৰু এই ধাৰাটো সন্নিবিষ্ট কৰা হয় যেতিয়া হত্যাৰ অভিযোগ থাকে তাৰ মানে এইটো স্পষ্ট হৈছে যে হত্যাৰ এংগলেৰে এই তদন্ত প্ৰক্ৰিয়া চলাটো নিশ্চিত হৈছে লগতে এইটো আপোনালোকক জনাও যে যেটো মোবাইল ফোন আছিল জুবিন গাৰ্গৰ সেইটো ইতিমধ্যে সিদ্ধাৰ্থৰ পৰা উদ্ধাৰ কৰিছে কেৱল মোবাইলটোৱে নহয় বেগ এখন জুবিন গাৰ্গৰ এখন বেগ সেই বেগত নথিপত্ৰ আছিল টেবলেট আছিল ঔষধ আছিল সেইবোৰো ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু এতিয়া সেই টেবলেটসমূহ ল্যাবৰেটৰীৰ বাবে পঠিয়াই দিব তাত কিবা ৰহস্য ওলাই নেকি বা তাত কিবা ষড়যন্ত্ৰ আছিল নেকি সেইখিনি স্পষ্ট কৰিবলৈ এতিয়া তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈছে আমি আশ্বাস ৰাখিছো চৰকাৰৰ ওপৰত যে উচিত ন্যায় পাওক জুবিন গাৰ্গে ন্যায় পাবই লাগিব ন্যায় নোপোৱালৈ আমি কিন্তু যুঁজি থাকিম